চাওক আপোনালোকে জানে যে অৰুণোদয় যিসকলে পাই আছিলে তেওঁলোকৰ ভিতৰত ধনী মানুহৰ নাম সোমোৱা বুলি কৈ এতিয়া এখন মনিটৰিং কমিটি বনাই দিছে ডিষ্ট্ৰিক্ট লেভেলত য'ত MLA মন্ত্ৰী MP গাৰ্জেন মিনিষ্টাৰ BDO CO সকলো আছে তেওঁলোকক মনিটৰিং কৰিবলৈ দিছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁলোকৰ তলত যিবিলাক ভোট কেন্দ্ৰত একোখনকৈ কমিটি বনাই দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰেচন কাৰ্ড থকা সকলো মানুহক তাত অন্তৰ্ভুক্ত কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গাইডলাইন বনাই দিছে বিধৱাকে ধৰি ঘৰ নোহোৱা 2 লাখতকৈ উপাৰ্জন কম থেলাছেমিয়া HIV থকা সকলো মানুহে পাব লাগে অৰ্থাৎ গাঁওখনৰ প্ৰত্যেকটো পৰিয়ালে পাব লাগে কাৰণ আমাৰ গাঁৱতটো তেনেকুৱা ধনী মানুহ বিশেষ নাই গতিকে গাঁওবিলাকত আমি দেখিছোঁ যে এই PS কমিটিখন যিহেতু BJP দলৰ মানুহে বনাইছে গতিকে BJP দলক ভোট নিদিয়া মানুহবিলাকৰ নাম তাৰ পৰা কাটি দিছে ক্ৰাইটেৰিয়া তেওঁলোকৰ হেতুৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ৰেচন কাৰ্ড ক্ৰাইটেৰিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন লিষ্ট বনাই দিছে ক্ৰাইটেৰিয়া কিন্তু PS কমিটিখন নিৰপেক্ষ নোহোৱাৰ কাৰণে BJP দলৰ হোৱাৰ কাৰণে তেওঁলোকে BJP দলক ভোট নিদিয়া মানুহবিলাকক কাটি দিছে আৰু যিবিলাক পাবলগীয়া মানুহ যিবিলাক BJP দলৰ নহয় তেওঁলোকক কাটি দিছে আৰু BJP দলৰ যিবিলাকে পাবলৈ থাকি গৈছে এটা পৰিয়ালৰ 3জন 4জন পৰ্যন্ত অৰুণোদয়ত নাম অন্তৰ্ভুক্তি কৰিছে গতিকে সেই লিষ্ট বাতিল কৰিব লাগে আৰু আজি যিসকল ভুক্তভোগী মহিলা আহিছে আৰু যিসকল গাঁৱত থাকি বাদ পৰিছে সকলোৰে নাম অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি ইয়াত দাবী উত্থাপন কৰিছোঁ আমি কৃষক মুক্তি সংগ্ৰামীৰে গাঁৱৰ মহিলাসকলক লৈ যি আন্দোলন কৰিবলগীয়া আছে অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰত্যেকগৰাকী ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ থকা মহিলাক অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিম গৈছিলে চাওক ইয়াত থকা প্ৰত্যেকগৰাকী মহিলা ৰেচন কাৰ্ড লৈ আহিছে আনিছে নাই এখনে ৰেচন কাৰ্ডখন দেখুৱাই দিয়ক পাৰে যদি বেগৰ পৰা উলিয়াই আমি ধনী মানুহ আহিছে নি কওক কোনো ধনী মানুহ অহা নাই ইয়াত দুখীয়া মানুহ হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ দেউতাকৰ সম্পত্তি বিকি আমাক অৰুণোদয় দিব নালাগে অসমৰ 3 কোটি জনসংখ্যাৰ কৰকাটৰ পৰা আমাক অৰুণোদয় দিব লাগিব গাঁৱৰ BJP লিডাৰটেও আমাৰ পৰা পইচা বিচাৰিছে আৰু অৰুণোদয় পোৱাৰ পাছতো পইচা দিবলৈ কৈছে আমি এনেকুৱা BJP নেতাক অনাগত সময়ত মহিলা শক্তিয়ে ঐক্যবদ্ধ হৈ আমি যদি অৰুণোদয়ত অন্তৰ্ভুক্ত নহওঁ অনাগত গাঁৱৰ BJP নেতাসকলক জোতা মালা পিন্ধাবলৈ বাধ্যম হম নে নহম গাঁৱৰ মহিলাসকলে গাঁৱৰ BJP লিডাৰসকলক জোতা চেণ্ডেলৰ মালা পিন্ধাম নে নিপিন্ধাম পিন্ধাম সেইকাৰণে সকলো মহিলাক এই উন্নয়ন খণ্ড বিষয়াগৰাকীক আহ্বান জনাইছোঁ অৰুণোদয়ত সকলো গাঁৱৰ মহিলাক অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ৰেচন কাৰ্ডত থকা প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয়ত অন্তৰ্ভুক্ত কৰাব বিচাৰিছোঁ তাৰপিছত যদি নকৰে গাঁৱে গাঁৱে মহিলাৰ লগত লৈ আমি গাঁৱত BJPৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম মুখ্যমন্ত্ৰীৰ কথা অনুসৰি ৰেচন কাৰ্ড থকা সকলো মহিলাই অৰুণোদয় পাব লাগিবই মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ৰেচন কাৰ্ড থকা সকলো মহিলাই অৰুণোদয় পাব লাগিবই গাঁৱৰ BJP কৰ্মী হুঁচিয়াৰ গাঁৱৰ BJP কৰ্মী হুঁচিয়াৰ গাঁৱৰ BJP কৰ্মীক অৰুণোদয় লৈ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব গাঁৱৰ BJP কৰ্মীক অৰুণোদয় লৈ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব গাঁৱৰ BJP কৰ্মী হুঁচিয়াৰ গাঁৱৰ BJP কৰ্মী হুঁচিয়াৰ গাঁৱৰ মহিলাক লৈ BJP ৰাজনীতি কৰিবলৈ দিয়া নহ'ব গাঁৱৰ BJP সকলক অৰুণোদয় লৈ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব গাঁৱৰ BJP কৰ্মী হুঁচিয়াৰ গাঁৱৰ BJP কৰ্মী হুঁচিয়াৰ জিন্দাবাদ জিন্দাবাদ নাৰী শক্তি জিন্দাবাদ জিন্দাবাদ নাৰী শক্তি জিন্দাবাদ জিন্দাবাদ নাৰী শক্তি জিন্দাবাদ 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 ৰিপৰ্টাৰ লাইভ